নমস্কাৰ, নিউজ ষ্টাৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা। চাওঁহক কি আছে আজি আমাৰ সংবাদ। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাৰ কথা নিজ মুখে স্বীকাৰ কৰিবলৈ গৈ আছে। তাৰ পৃষ্ঠভূমি তৈয়াৰ কৰি আছে। উক্ত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিউজ নাওৰ এক ৰিপৰ্ট। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱা কথা নিজ মুখে স্বীকাৰ কৰিবলৈ গৈ আছে। তাৰ পৃষ্ঠভূমি তৈয়াৰ কৰি আছে। পঞ্চায়ত নিৰ্বাচন, লোকসভাৰ নিৰ্বাচন, বিধানসভাৰ নিৰ্বাচন পৃথক পৃথক। পঞ্চায়ত নিৰ্বাচনত জয়ী হলো বুলি অহংকাৰী হলে নহব। যোৰহাটৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা যে কৰিব স্পষ্ট ইংগিত দিলে হিমন্ত বিশ্ব শৰ্মাই। শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটা, কামাখ্যা প্ৰসাদ তাছা, হৰীশ দ্বিবেদী, ৰবীন্দ্ৰ ৰাজু আমাৰ নেতাসকলৰ উপস্থিতিত আমি নিৰ্বাচনৰ ফলাফল পৰ্যালোচনা কৰোঁ। আঞ্চলিক পঞ্চায়তসমূহ কেনেকৈ গঠন হ'ব তাৰ বিষয়ে আলোচনা কৰোঁ। জিলা পৰিষদসমূহ আমি কেনেকৈ গঠন কৰিম তাৰ বিষয়ে আমি আলোচনা কৰোঁ। আমাৰ দলে কি ধৰণে গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচনত ভূমিকা আগবঢ়াব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অসমত আহিবলগীয়া যদি ভগৱানে নকৰক বানপানী আহে, আমাৰ দলে কেনেকৈ দুৰ্গতসকলক সহায় কৰিব তাৰ বিষয়ে আমি আলোচনা কৰোঁ। অহা 25 তাৰিখে মন কী বাত অনুষ্ঠান আছে। মন কী বাত অনুষ্ঠানৰ লগত ৰজিতা খুৱাই আমি 25,000তকৈ অধিক বুথত তিৰংগা যাত্ৰা উলিয়াম। তিৰংগা যাত্ৰাৰ ওপৰত আমি আলোচনা কৰোঁ। এই ধৰণে আজি গোটেই দিনটো আমি আমাৰ দলৰ বিধায়ক, জিলা সভাপতি, প্ৰভাৰী, সহপ্ৰভাৰী, মন্ত্ৰী, সংসদ বিধায়কসকলৰ লগত আলোচনা কৰোঁ। আৰু স্বাভাৱিকভাৱে যোৰহাটত সভা হৈছে। যোৰহাট সমষ্টিৰ ৰাইজে এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক যি বিপুলভাৱে বিজয়ী কৰিলে, তাৰ বাবে যোৰহাট, শিৱসাগৰ, চৰাইদেউ, মাজুলী ৰাইজকো আমি ধন্যবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰোঁ। ছাৰ, পঞ্চায়ত নিৰ্বাচনত যি ফলাফল হ'ল সামগ্ৰিকভাৱে অভাৰঅল সাংঘাতিক ধুনীয়া। যোৰহাটতো বহুত ভাল হ'ল। এই ধাৰাটো 26লৈকে ইনটেক ৰাখিবৰ কাৰণে কি কৰিব লাগিব? প্ৰথম আমি অহংকাৰী হ'ব নালাগিব। যে আমি যদি ভাবোঁ যে এই নিৰ্বাচনত আমি জিকিলোঁ, বিধানসভাৰ নিৰ্বাচনত ৰাইজে আমাক নিজে নিজে ভোট দিব, আমি ভুল কৰা হ'ব। অহা 8 মাহত প্ৰতিটো দিন, প্ৰতিটো ক্ষণ, প্ৰতিটো পল আমি ৰাইজক সেৱা কৰিব লাগিব। ন' ডাউট আমাৰ এটা সুন্দৰ পৃষ্ঠভূমি তৈয়াৰ হ'ল, কিন্তু এই পৃষ্ঠভূমিটোক যদি আমি নিজেই ভাঙি দিওঁ, অহংকাৰ, ৰাইজৰ কাম নকৰি, জিকিলোৱেই, টিকেটৰ কাৰণে কাজিয়া পেচাল কৰি, তেতিয়া মানুহ আকৌ আমাৰ পৰা আঁতৰি যাব। সেইকাৰণে প্ৰত্যেকটো বিজয় বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিব লাগে আৰু ভৱিষ্যতৰ চিন্তাৰে প্ৰতিটো বিজয়ক আশীৰ্বাদ বুলি গণ্য কৰিব লাগে। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই বিজয়ক অসমৰ ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী ৰূপে গ্ৰহণ কৰিছে। অপাৰেশ্যন সিন্ধু আপুনি কৈছে দেশপ্ৰেমেৰে উদ্দোলিত কৰিছে মানুহক, ভাৰতবাসীকে, সমগ্ৰ ভাৰতবাসীকে। এই দেশপ্ৰেমটো আমাৰ যিটো জাগ্ৰত হৈছে অপাৰেশ্যন সিন্ধুৰ বা অপাৰেশ্যন সিন্ধুৰ ভাৰতৰ গোটেই আমাৰ যিটো পৰিক্ৰমা, তাত এটা ডাঙৰ টাৰ্ণিং পইণ্ট। আপোনালোকে জানে যে ইমান দিনে আমাৰ দেশত সন্ত্ৰাসবাদৰ আক্ৰমণ হৈ আছে। অসমত হৈছে, পশ্চিমবংগত হৈছে, কাশ্মীৰত হৈছে, মুম্বাইত হৈছে, দিল্লীত হৈছে। আমি কেতিয়াও উভতাই আক্ৰমণ কৰিব শিকা নাছিলোঁ। বালাকোট, পুলৱামাত আমি কৰিছোঁ, কিন্তু আমি পাক অকুপাইড কাশ্মীৰলৈকেহে গৈছোঁ। কিন্তু পাকিস্তানৰ ভিতৰলৈকে সোমাই যোৱাৰ যিটো নীতি, লাহোৰ, ইছলামাবাদলৈকে, ই ভাৰতৰ গোটেই ৰাষ্ট্ৰৰ যিটো পৰিক্ৰমা, সেই পৰিক্ৰমাটোৰ এটা টাৰ্ণিং পইণ্ট। এতিয়াৰ পৰা ভাৰতত কোনোবাই যদি সন্ত্ৰাসবাদৰ আক্ৰমণ কৰে, তেতিয়া সেই মানুহজনেও বুজিব, সেই সংগঠনটোৱে বুজিব যে আমি বম ফুটালেই নহ'ব, আহি আমাকো বম ফুটাব। এই যিটো ৰাষ্ট্ৰীয় চেতনা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জগাই তুলিলে, সেনাবাহিনীয়ে তাক কাৰ্যত ৰূপায়িত কৰিলে। ই ভাৰতৰ গোটেই এটা আমাৰ ৰাষ্ট্ৰৰ চৰিত্ৰটোকে সলনাই পেলালে। আগতে ভাবিছিল ভাৰত এখন খুব নিমাখিত ৰাষ্ট্ৰ, ভাৰতক মাৰিলেও আমাক কোনোবাই যদি এটা গালত চৰ মাৰে আমি আনখন গাল পাতি দিম। তেনেকুৱা ধৰণৰ এটা আমাৰ ইমেজ কংগ্ৰেছৰ দিনত নিৰ্মাণ হৈছিলে। মোদী ডাঙৰীয়াই লাহে লাহে পৰিৱৰ্তন কৰি
অপাৰেশ্যন সিন্দুৰত একেবাৰে পথ পৰিৱৰ্তন কৰি পেলালে। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এটাই জানো, ইয়াৰ পিছত আৰু ভাৰতত কোনেও সন্ত্ৰাসবাদ চলাবলৈ সাহস নকৰে। যোৰহাটত দেখা গ'ল যে লোকসভা নিৰ্বাচনত চাওক, গৌৰৱ গগৈৰ বিজয়টো এটা দুৰ্ঘটনা আছিলে সেই সময়ত সেই সময়ত। কিহৰ কাৰণে? যে সেই সময়ত ৰাইজে ভাবিছিলে যে লোকসভাত তেওঁ ভাল বক্তব্য দিয়ে। মানুহৰ মনত এটা ধাৰণাৰ সৃষ্টি হৈছিল যে বিধানসভাত বিজেপিকে দিম, কিন্তু লোকসভাত ডেকা ল'ৰাজনক দিওঁ, তেখেতে এটা ব্যতিক্ৰমী কাম কৰিব। আৰু যোৰহাটৰ মানুহৰ চিন্তাধাৰা অলপ সদায় ব্যতিক্ৰম হয় আৰু তেওঁলোকে অলপ আগলৈ চিন্তা কৰে। গতিকে তেখেতসকলে মনত ভাবিছিল যে সংসদত এজন আমাৰ সবল প্ৰতিনিধি থাকক আৰু বিধানসভাত আমি বিজেপিক ৰাখিম, সেই ধৰণৰ এটা চিন্তা আছিলে। কিন্তু যোৱা এটা বছৰত যোৰহাটৰ বিষয়ে এটা কথা সংসদত নক'লে, অসমৰ বিষয়ে এটা কথা নক'লে, আৰু গোটেই সময়ছোৱাত ভাৰত বিৰোধী কামৰ লগত নিজক জড়িত কৰি ৰাখিলে। আৰু সেইকাৰণে মই ভাবোঁ যে যোৰহাটৰ ৰাইজে পঞ্চায়ত বিধানসভাত আমি এনেও জিকিলোহেঁতেন, কিন্তু মই ভাবোঁ যে যোৰহাটৰ ৰাইজ আজি যথেষ্ট এক প্ৰকাৰ ক'ব গ'লে খঙত আছে। তেওঁলোকে খুব ক্ষোভিত যে আজি আপোনালোকে এটাই কথা চাওক যে ঈদ আহিছে, নামাজ পঢ়াটো নিজৰ স্বাধীনতা, কিন্তু যোৰহাটৰ সংসদজনে গুৱাহাটীত নামাজ পঢ়িব নে যোৰহাটত পঢ়িব? আজি মুকলি বিহু প্ৰথম দিনাৰ বিহু, লতাশিলত পতাকা উত্তোলন কৰিবৰ কাৰণেতো আমি আছোৱেই, কিন্তু আপুনিতো যোৰহাটত থাকিব লাগে। গোটেই বিহুৰ সময়টোত ক'ৰবাত 2 টকা চান্দা দিব লাগে বুলিয়ে তেওঁ মানুহৰ পৰা আঁতৰি থাকিলে। গতিকে এই কথাবিলাক সাধাৰণ মানুহে ধৰিব পাৰক নোৱাৰক বেলেগ কথা, যোৰহাটৰ মানুহে কিন্তু ধৰিব পাৰে। ইয়াৰ প্ৰত্যুত্তৰ দিছে। মই ভাবোঁ যে ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, কিন্তু এটা কথা মই প্ৰথমৰ পৰাই জানো যে লোকসভাৰ ইলেকশ্যনটো লোকসভাৰ ৰিজাল্ট, বিধানসভাত ৰাইজে বিজেপিক দিব, সেইটো কোনো MP লগত তাৰ কোনো ৰিলেটেড নহয়। MPক ভাল পোৱা বেয়া পোৱা তাৰ ৰিজাল্ট 2029ত হ'ব, কিন্তু বিধানসভাত মই আগতেও জানো আমি ভাল ৰিজাল্ট কৰিম, পঞ্চায়তত আমি ভাল ৰিজাল্ট কৰিম আৰু আমাৰ সংগঠনো শক্তিশালী। গতিকে মই ভাবোঁ যে বিধানসভা নিৰ্বাচনক লৈ আমি আগতো চিন্তিত নাছিলোঁ, এতিয়াও চিন্তিত নহয়, কিন্তু কাম কাজখিনি কৰি যাব লাগিব। আমাৰ নিৰ্বাচনৰ আগতে কাৰো লগত মিত্ৰতা নহয়, নিৰ্বাচনৰ পিছত ডেফিনেটলি মিত্ৰতা হ'ব। আমাৰ সভাপতিয়ে ঠিক কৰিব, আমি 24-25টা চিটত আমি বিটিআৰত প্ৰতিদ্বন্দ্বিতা কৰিম। গৌৰৱ গগৈৰ কথাটো তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে, তেওঁ মই কোৱা কথাটোকে কৈ আছে। তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে, সেইকাৰণে তেওঁ ভূমিকা বনাই আছে। নৰেন্দ্ৰ মোদী গৈছিলে, কি বৈদিক নে কাৰ নাম কৈ আছে, মইতো জীৱনৰ নামেই শুনা নাই। তেওঁ বোলে RSS আছিলে, কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে। এনেকৈ তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে। যোৱাকালিৰ গোটেই দিনটোৰ তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল ময়ো গৈছোঁ। সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে। আৰু তেওঁ এইকেইদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে। তেওঁ এটা মেডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁক পৰামৰ্শ দিবৰ কাৰণে। নামটো মোৰ লগত আছে। গতিকে এইবিলাক থাকিলেও কি হয়, তাৰো 2টা মোৰ লগতে আহি পৰেগৈ। গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স, তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে। সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই। তেওঁ কৈছে মোদী কিয় গৈছে? আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী। আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব, নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব, কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমাৰ মানুহ থাকিব, ৰৰ মানুহ থাকিব, IB থাকিব, পূৰা প্লেন মানুহ যাব। যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব, কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিল অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিল। মানে মই ক'লোঁ নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিল, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে, কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছাব আহিছিল
সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে। তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই। এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে, ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়। আমি চিন্তিত যে সন্ত্ৰাসবাদ আকৌ হ'ব পাৰে বুলি, কিন্তু বৰ্তমান আমাৰ যিটো ৰাষ্ট্ৰৰ যিটো স্থিতি যে তাৰ পৰা যদি সন্ত্ৰাসবাদ আহে ঘটনা তাতো ঘটিব। সেইকাৰণে মই ভাবোঁ যে আমি মোদীজীৰ এই নীতিৰ কাৰণে আমি বহুত পৰিমাণে নিৰাপদ। আপুনি যোৰহাটৰ পৰা নিৰ্বাচন খেলা নেখেলা ক'ত খেলিব এইজন মানুহে জানিব, এইজনেহে জানিব। দিলীপ শইকীয়া ডাঙৰীয়া এটা নিজৰ সমষ্টি আছে। এজন মানুহে 2টা সমষ্টিত খেলে নে নেখেলে এইটো পাৰ্টীয়ে ঠিক কৰিব, নাড্ডাজীয়ে ঠিক কৰিব। কিন্তু যোৰহাটৰ কাৰণে মই সদায় আছোঁ আৰু যোৰহাটত বহুত কাম আজিও আপোনালোকে দেখিছে যে কনচাৰ্ট ইকনমি আমি কনচাৰ্ট আনিব খুজিছোঁ। মই 3খন জেগাৰ নামেই কৈছোঁ, গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট। গতিকে যোৰহাটৰ কামৰ কাৰণে আমি সকলো সদায় আছোঁ আৰু যোৰহাটৰ ৰাইজে অলপো চিন্তা কৰিব নালাগে। বিজেপিৰ চৰকাৰ মানে যোৰহাটৰ ৰাইজৰ চৰকাৰ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।